ইফালে এটুপি পানীৰ বাবে চৰাইদেউ জিলাত কৃষকে হাহাকাৰ কৰিবলগীয়া হৈছে। বগা হাতীত পৰিণত হৈছে জলসিঞ্চন বিভাগ। মামৰে ধৰিছে জলসিঞ্চনৰ যন্ত্ৰ পাইপত। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। ভৰ বাৰিষাও এতিয়া দেখিবলৈ পোৱা গৈছে। এজাক মাত্ৰ বৰষুণৰ অপেক্ষাত দিন কটাবলগীয়া হৈছে খাটি খোৱা কৃষকে। পথাৰত এতিয়া চিৰাল ফাট মেলিছে, কিন্তু নামত অসমত এটা জলসিঞ্চন বিভাগ বুলি আছে, কিন্তু বিভাগটোৰ কামতহে একো নাই। শাওন মাহতো উদংগিতা কৃষি পথাৰ। এজাক বৰষুণৰ অপেক্ষাত কৃষক ৰাইজে দিন কটাবলগীয়া হৈছে। শ বিঘা মাটিত চন পৰাৰ আশংকা আৰু শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় কৃষকে। মামৰে ধৰিছে এয়া জলসিঞ্চন বিভাগৰ পাইপ যন্ত্ৰ ইত্যাদিত। পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে। বগা হাতীত পৰিণত হৈছে জলসিঞ্চন বিভাগ। যিকেইটা মানে নিষ্কৰ্ম আছে বিভাগ আছে, তাৰ ভিতৰত আমাৰ এইটো এবাৰ জলসিঞ্চন বিভাগটো হ'ব। কিন্তু দুখৰ বিষয় আপোনাৰ 2014-15 চনমানত বোধহয় এইটো পুনৰ নিৰ্মাণ কৰা হ'ল। আগতে আছিল, এতিয়া তাক পুনৰ নিৰ্মাণ কৰা হৈছিলে কোটি কোটি টকা ব্যয় কৰি পেলাই। তাৰপিছতে কথা এই আঁচনিখন হেৰি কৰিলে, নতুনকৈ বনাই লৈ পেলাই আপুনি এই পানী যোৱাৰ নলাটো চব কি অৱস্থা হৈ আছে। আৰু এই আঁচনিখন যেতিয়া নতুনকৈ কৰিলে, মানে আপোনাৰ ভাল কৰি লৈ পেলাই পানী খুব বেছি 2 দিন নে 3 দিন দিলে নেকি। তাৰপিছতে কোনো কাৰণ নাই, কি কাৰণে বন্ধ হৈ গ'ল আমিতো নাজানো। আৰু এই চাওকচোন, এই বতৰত আপোনাৰ এই শাওন মাহৰ এই বতৰত আমি আকাশলৈ চাব লগা পৰিছে। বৰষুণৰ বাবে আমি অপেক্ষা কৰিবলৈ পৰিছে। সেইকাৰণে চৰকাৰৰ বিনম্ৰ অনুৰোধ, আমি কৃষকৰ ফালৰ পৰা আমি মানে বিনম্ৰ অনুৰোধ, আপোনালোকে অন্ততঃ আপোনাৰ মানে 60%, 70%, 80% কৃষক বুলি ক'লে চিঞৰি থাকিলে নহ'ব। তেওঁলোককতো উপযুক্ত পৰিমাণে যিখিনি আনুষাংগিক যিখিনি প্ৰয়োজন সেইখিনিও যোগান ধৰিব লাগিব। ইফালে এটুপি পানীৰ বাবে চৰাইদেউ জিলাত কৃষকে হাহাকাৰ কৰিবলগীয়া হৈছে। বগা হাতীত পৰিণত হৈছে জলসিঞ্চন বিভাগ। মামৰে ধৰিছে জলসিঞ্চনৰ যন্ত্ৰ পাইপত। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। ভৰ বাৰিষাও এতিয়া দেখিবলৈ পোৱা গৈছে। এজাক মাত্ৰ বৰষুণৰ অপেক্ষাত দিন কটাবলগীয়া হৈছে খাটি খোৱা কৃষকে। পথাৰত এতিয়া চিৰাল ফাট মেলিছে, কিন্তু নামত অসমত এটা জলসিঞ্চন বিভাগ বুলি আছে, কিন্তু বিভাগটোৰ কামতহে একো নাই। শাওন মাহতো উদংগিতা কৃষি পথাৰ। এজাক বৰষুণৰ অপেক্ষাত কৃষক ৰাইজে দিন কটাবলগীয়া হৈছে। শ বিঘা মাটিত চন পৰাৰ আশংকা আৰু শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় কৃষকে। মামৰে ধৰিছে এয়া জলসিঞ্চন বিভাগৰ পাইপ যন্ত্ৰ ইত্যাদিত। পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে। বগা হাতীত পৰিণত হৈছে জলসিঞ্চন বিভাগ। যিকেইটা মানে নিষ্কৰ্ম আছে বিভাগ আছে, তাৰ ভিতৰত আমাৰ এইটো এবাৰ জলসিঞ্চন বিভাগটো হ'ব। কিন্তু দুখৰ বিষয় আপোনাৰ 2014-15 চনমানত বোধহয় এইটো পুনৰ নিৰ্মাণ কৰা হ'ল। আগতে আছিল, এতিয়া তাক পুনৰ নিৰ্মাণ কৰা হৈছিলে কোটি কোটি টকা ব্যয় কৰি পেলাই। তাৰপিছতে কথা এই আঁচনিখন হেৰি কৰিলে, নতুনকৈ বনাই লৈ পেলাই আপুনি এই পানী যোৱাৰ নলাটো চব কি অৱস্থা হৈ আছে। আৰু এই আঁচনিখন যেতিয়া নতুনকৈ কৰিলে, মানে আপোনাৰ ভাল কৰি লৈ পেলাই পানী খুব বেছি 2 দিন নে 3 দিন দিলে নেকি। তাৰপিছতে কোনো কাৰণ নাই, কি কাৰণে বন্ধ হৈ গ'ল আমিতো নাজানো। আৰু এই চাওকচোন, এই বতৰত আপোনাৰ এই শাওন মাহৰ এই বতৰত আমি আকাশলৈ চাব লগা পৰিছে। বৰষুণৰ বাবে আমি অপেক্ষা কৰিবলৈ পৰিছে। সেইকাৰণে চৰকাৰৰ বিনম্ৰ অনুৰোধ, আমি কৃষকৰ ফালৰ পৰা আমি মানে বিনম্ৰ অনুৰোধ, আপোনালোকে অন্ততঃ আপোনাৰ মানে 60%, 70%, 80% কৃষক বুলি ক'লে চিঞৰি থাকিলে নহ'ব। তেওঁলোককতো উপযুক্ত পৰিমাণে যিখিনি আনুষাংগিক যিখিনি প্ৰয়োজন সেইখিনিও যোগান ধৰিব লাগিব। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।